নমস্কাৰ খবৰ মহানগৰ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী তিতাবৰৰ বৰচোকটা বাগানত ভয়ংকৰ ঘটনা সংঘটিত হৈছে মনিছাল আৰু বঙালী এৰা গছৰ গুটি খাই গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে 13টিকৈ শিশু সম্প্ৰতি যোৰহাট মেডিকেলত চিকিৎসাধীন হৈ আছে শিশু কেইটি শনিবাৰে দিনৰ ভাগত খেলি থকা অৱস্থাতে গছৰ গুটি খাই নিশালৈ অসুস্থ হৈ পৰে 7টি কন্যা শিশু সহ মুঠ 13টি শিশু পুৱতি নিশা আটাইকে ভৰ্তি কৰা হয় যোৰহাট মেডিকেল কলেজত অসুস্থ শিশু কেইটাৰ বয়স 5 পৰা 10 বছৰ 10টি শিশু ক্ৰমাৎ সুস্থ হৈ উঠিছে যদিও সম্পূৰ্ণ সুস্থ হোৱা নাই আন দুটাকৈ শিশু এনেধৰণে তিতাবৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা তিতাবৰৰ বৰচকটা বাগানত এই ভয়ংকৰ ঘটনাটি সংঘটিত হৈছে মনিছাল আৰু বঙালী এৰা গছৰ গুটি খাই গুৰুতৰভাৱে অসুস্থ হৈ পৰে 13টিকৈ শিশু সম্প্ৰতি যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে শিশু কেইটি য'ত 7টি শিশু কন্যা আছে মুঠ 13টি শিশু পুৱতি নিশা আটাইকে যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰা হৈছে আনুমানিক বয়স শিশু কেইটিৰ 5 পৰা 10 বছৰ 10টি শিশু ক্ৰমাৎ সুস্থ হৈছে যদিও বৰ্তমানো সুস্থ হৈ উঠা নাই আন দুটি শিশু এই বঙালী এৰা কয় সেই গুটিটো খাই ল'ৰা ছোৱালীকেইটা খুব বমি কৰিছে আৰু বমি কৰাৰ পিছত মায়ে তাহাঁতৰ মা দেউতাই ক'লে কি হ'ল তহঁতৰ বমি কৰিছে যে তাৰপিছত ছোৱালীকেইটা কৈছে ল'ৰাকেইটাও কৈছে যে মা বোলে আমি বঙালী এৰা গুটি খালোঁ এনেকৈ কোৱাতে মা দেউতাই এতিয়া ভয় খালে নহয় খুব ফেপল দি মুখফালৰ পৰা ওলাইছে বমি কৰিছে তাৰপিছত চিভিললৈ লৈ গ'ল যোৰহাট চিভিললৈ 13টা আছে ছোৱালী 7টা আৰু ল'ৰা 6টা এতিয়া বাকীকেইটা ঠিকেই আছে আৰু 3টা ছোৱালী ল'ৰা ছোৱালীয়েই হ'ব 3টা আইচুত আছে আপোনাৰ ল'ৰা নেকি ল'ৰা আছিল কিমান আছে নেকি লগত কোন আছে দেউতা আছে কেনেকুৱা বৰ্তমান স্বাস্থ্য অৱস্থা কেনেকুৱা খবৰ খোৱা বোৱা কৰিছে নেকি খাইছে বুলি কৈছে বমি হ'ল তাৰপিছতে মই সুধিলোঁ কি হ'ল ল'ৰাটোক ক'লে মা মই গুটি খাই দিলোঁ সেনেকৈ বুলি ক'লে কিমান বয়স 10 বছৰ হৈছে 10 বছৰ পঢ়িছে কোন ক্লাছত ইয়াত পঢ়িছে কোন ক্লাছ মানে হেৰি 4টা পঢ়িছে ফলে মৰাণত বিশেষভাৱে সক্ষম ছাত্ৰীক যৌন নিৰ্যাতন অভিযুক্ত মুস্তাকুল আহমেদ উৰফে সানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে লম্পটোৱে দৈনিক স্কুললৈ অনা নিয়া কৰিছিল ছাত্ৰীগৰাকীক আৰক্ষীয়ে জব্দ কৰিছে ঘটনাত ব্যৱহৃত বেলেনো বাহনখন পূৰ্বে ই ৰিক্সাৰে ছাত্ৰীগৰাকীক অনা নিয়া কৰিছিল লম্পটোৱে মৰাণৰ মাউটগাঁও কিৰণ নগৰত ঘৰ মুস্তাকুল আহমেদৰ ঘটনা সন্দৰ্ভত মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে নাহৰকটীয়াৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পটো টাউন ভিডিপিৰ ফালৰ পৰা এটাই কথা সকলো ৰাইজক জনাব বিচাৰিছোঁ যে তেনেধৰণে অনা নিয়া কৰা বা কৰিবলৈ দিয়া যিসকল ড্ৰাইভাৰে হওক বা গাড়ী চালকে হওক তেওঁলোকক যাতে তীক্ষ্ণ দৃষ্টি ৰাখে অন্যথাই এনে ঘটনা দুনাই আকৌ হ'ব গতিকে সাৱধান হৈ থাকিবৰ বাবে আমি মৰাণৰ অভিভাৱকক অনুৰোধ জনাইছোঁ সাবুৱাৰ হাতীয়ালি দুৰ্ঘটনাত পতিত হ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় ডিব্ৰুগড়ৰ পৰা সাবুৱা বিন্ধাকটালৈ আহি থকা অৱস্থাতে সাবুৱাৰ হাতীয়ালি বাইপাছত কনভয় দুৰ্ঘটনাত পতিত হয় কনভয়ৰ এখন বাহনে আন এখন বাহনক মাৰে খুন্দা দুৰ্ঘটনাত প্ৰথমে ৰক্ষা পৰিছে কনভয়ত থকা আৰক্ষী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ৰাজ্যসভাৰ সাংসদ ৰমেশ্বৰ তিনি থকা কনভয়ৰ 3খন বাহন দুৰ্ঘটনাত পতিত হয় জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ কেনেকৈ প্ৰবঞ্চনা কৰিছিল তাৰ বিস্ফোৰক কেতবোৰ তথ্য আহিছে পোহৰলৈ তদন্তকাৰী বিষয়াই তথ্যসহ দাখিল কৰিছে সিদ্ধাৰ্থৰ প্ৰবঞ্চনাৰ প্ৰতিটো তথ্য মহাবীৰ কোৱাত সিদ্ধাৰ্থ বিনিয়োগ কৰিছিল 1,10,00,000 টকা এছআইটিৰ জেৰাত সিদ্ধাৰ্থই স্বীকাৰ কৰিছিল জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি পানী ফেক্টৰীত বিনিয়োগ কৰাৰ কথা জুবিন গাৰ্গৰ আয়ৰ পৰা সিদ্ধাৰ্থই আত্মসাৎ কৰিছিল সেই বৃহৎ পৰিমাণৰ ধনৰাশি কেনেকৈ সিদ্ধাৰ্থই 1,10,00,000 বিনিয়োগ কৰিছিল পানী ফেক্টৰীত সকলো এছআইটিয়ে চাৰ্জ চিটত উল্লেখ কৰিছে ধৰ্মেন্দ্ৰ বৈশ্য নামৰ পানী ফেক্টৰীৰ এজন কৰ্মচাৰীক সিদ্ধাৰ্থই নগদ দিছিল 1,89,000 টকা সেই ধনৰাশি কৰ্মচাৰীজনে সিদ্ধাৰ্থৰ বেংক একাউণ্টত ভৰাই দিছিল পৰৱৰ্তী সময়ত সিদ্ধাৰ্থই মহাবীৰ একুৱা ফাৰ্মৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিছিল সেই ধনখিনি ৰিছফ ফুলফাগাৰ নামৰ এজনক 40 লাখ টকা নগদ দিছিল সিদ্ধাৰ্থই পৰৱৰ্তী সময়ত ৰিছফে সিদ্ধাৰ্থৰ একাউণ্টত দিছিল 40 লাখ টকা আৰু সেই টকা মহাবীৰ একুৱা ফাৰ্মত বিনিয়োগ কৰিছিল সিদ্ধাৰ্থই একেদৰে MS/MK এণ্টাৰপ্ৰাইজৰ কংকন তালুকদাৰক সিদ্ধাৰ্থই দিছিল নগদ 7 লাখ টকা সেই ধনখিনি
পিছত কংকন তালুকদাৰে সিদ্ধাৰ্থৰ ভাতৃ দীপক শৰ্মাৰ বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰিছিল পৰৱৰ্তী সময়ত ভাতৃ দীপক শৰ্মাই সেই 7 লাখ টকা সিদ্ধাৰ্থৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিছিল পুনৰ কংকন তালুকদাৰে সিদ্ধাৰ্থই দিয়া নগদ 20 লাখ টকা বেংক একাউণ্টত ভৰাই দিছিল এছআইটিৰ জৰিয়তে আদালতত ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে কংকন তালুকদাৰে ইভিএ কোম্পানীৰ লোকেশ বেৰত নামৰ এজনৰ জৰিয়তেও সিদ্ধাৰ্থ নগদ 20 লাখ টকা দি একে পদ্ধতিৰে একাউণ্টত লৈছিল ধন ইউৰেনাছ মাইন্স এণ্ড মিনাৰেলছৰ স্বত্বাধিকাৰীৰে অমিত মণ্ডলৰে সুসম্পৰ্ক আছিল সিদ্ধাৰ্থৰ অমিত মণ্ডলক 15 লাখ টকা নগদ দিছিল সিদ্ধাৰ্থ শৰ্মাই সেই ধনখিনি অমিত মণ্ডলে 3জন লোকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিছিল সিদ্ধাৰ্থৰ ভাতৃ দীপক শৰ্মাৰ একাউণ্টলৈ 5,01,200 টকা ট্ৰান্সফাৰ কৰিছিল সিদ্ধাৰ্থৰ প্ৰেয়সী প্ৰতীক্ষা দাসৰ একাউণ্টত দিছিল 5,01,300 টকা সিদ্ধাৰ্থৰ কৰ্মচাৰী মৃদুপৱন পাঠকৰ একাউণ্টত দিছিল 4,97,000 টকা পৰৱৰ্তী সময়ত সমগ্ৰ ধনৰাশি সিদ্ধাৰ্থৰ নিজা একাউণ্টলৈ ট্ৰান্সফাৰ কৰিছিল সেই ধনো মহাবীৰ কোৱাত বিনিয়োগ কৰিছিল সিদ্ধাৰ্থই আনহাতে সাজন কুমাৰ জালান নামৰ এজন বন্ধু সিদ্ধাৰ্থই 5 লাখ নগদ দি একাউণ্টত লৈছিল আৰু একেদৰে মহাবীৰ কোৱা নামৰ পেকেজ ড্ৰিংকিং ৱাটাৰ ফেক্টৰীত সিদ্ধাৰ্থই এনেদৰে বিনিয়োগ কৰিছিল 1,10,00,000 টকা জুবিন গাৰ্গৰ হিচাপ ৰক্ষক ঋতু পায়েং গাৰ্গেও BNSSৰ 183 ধাৰাত গুৰুত্বপূৰ্ণ স্বীকাৰোক্তি প্ৰদান কৰিছে আদালতত সিদ্ধাৰ্থৰ অবৈধ ধন সৰবৰাহ সন্দৰ্ভত ৰুজু হৈছে 1/2026 গোচৰটোত দাখিল কৰা হৈছে এই সমূহ তথ্য আদালতে সিদ্ধাৰ্থ আৰু চেতন ধীৰাচাৰিয়ালৈ কাৰণ দৰ্শাৰ জাননী জাৰি কৰিছে মহাবীৰ কোৱা ফেক্টৰী কিয় জব্দ কৰিব নালাগে বুলি পৰৱৰ্তী তাৰিখলৈ দুয়োকে কৈফিয়ত দিবলৈ নিৰ্দেশ দিছে আদালতে ইফালে ডিফুৰ তাৰালাংচত বৃদ্ধৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য বিৰাজ কৰিছে নিজৰ ঘৰতে ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী বৃদ্ধৰ মৃতদেহ লণ্ডভণ্ড অৱস্থাত আছে ঘৰটোৰ সা সামগ্ৰী মৃত 70 বছৰীয়া লোকজন বিদ্যা সিং তেৰণ লোকজনক দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালে ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী বৃদ্ধৰ মৃতদেহ ডিফুৰ তাৰালাংচৰ ঘটনা নিজৰ ঘৰতে ৰক্তাক্ত অৱস্থাত বৃদ্ধগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ঘৰৰ সমগ্ৰ সা সামগ্ৰী লণ্ডভণ্ড হৈ আছে 70 বছৰীয়া লোকজন হৈছে বিদ্যা সিং তেৰণ আৰু পৰিয়ালৰ লোকে সন্দেহ কৰিছে যে লোকজনক কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গৈছে গোধনৰ সুৰক্ষাৰ বাবে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ পাছত ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ অবাধ বেহা ৰাজ্যত দৈনিক বৃদ্ধি পাইছে চোৰাং গৰুৰ সৰবৰাহ কলিয়াবৰ আৰু বাইহাটা চাৰিআলিত চোৰাং গৰুসহ ৰাইজে গ্ৰেপ্তাৰ কৰিছে কেইবাটাও সৰবৰাহকাৰী কলিয়াবৰত আৰক্ষী আৰু গৰু চোৰৰ খেদাখেদি আগে আগে গৰু চোৰ পাছে পাছে আৰক্ষীৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত গৰু চোৰৰ বাহন তাৰ পিছৰ পৰিস্থিতি এয়া ৰাইজৰ ৰুখত পৰি চোৰাং গৰু সৰবৰাহকাৰী পলাই হাৰিলেও সেই সুৰক্ষা নহল আন এটা চোৰাং গৰু সৰবৰাহকাৰীৰ হাতীগাঁৱত ৰাইজে কৰায়ত্ব কৰি উত্তম বৈঠক সোধাই আৰক্ষীক গতাই দিলে আনটো চোৰাং গৰু সৰবৰাহকাৰী কলিয়াবৰৰ বৰভগীয়া আৰক্ষীয়ে খেদি খেদি ধৰিলে চোৰাং গৰু সৰবৰাহকাৰীৰ বলেৰো পিকআপ ভেন কাজিৰঙাৰ পৰা গৰু চোৰৰ বাহনখন অনুসৰণ কৰিছিল জখলাবন্ধা আৰক্ষীয়ে টাটা মোবাইল এখন বহুত স্পীডত আমাৰ ঘৰৰ আগফালেদি পাৰ হৈ আছে ভাবিছোঁ এখন ইমান স্পীড কিয় গৈছে কিবা ইটা টনা গাড়ী আমাৰ ফালেদি গৈ থাকে তাত পিছে পিছে মানে এখন আপোনাৰ এই পুলিচৰ গাড়ী এখন চাইলেণ্ট বজাই আহিছে তাৰপিছত এইফালৰ পৰা যোৱা মানুহে 2 মিনিটৰ পিছত ক'লেই বোলে এইখিনিতে গৰু চোৰৰ গাড়ীখন বাঁহতলত সোমোৱাই দিলে পুলিচে কোৱা মতে 3জন আছিলে 3জন তিনিফালে দৌৰ মাৰিলে মানে আপোনাৰ বাঁহতল দৰাটো দেখিছে এই দৰা আপোনাৰ কমপ্লিট বাঁহতল আমাৰ সব মানুহ যেনি তেনি গ'ল পুলিচ প্ৰশাসনো মানে ভিতৰত পুৰা সোমাল মানুহ কমো 20-25টা মান গোট খালে তাৰপিছত আমি ৰাস্তাতে এইপিনে পাৰ হৈ যায় বুলি ইয়াতে আছো এজন মানে তেওঁ আহি পেলাই মানে আমাৰ লগত লগ লাগিলে তেওঁক আমি কুৱেশ্যন কৰিলো তুমি কোন তুমি ক'ৰ পৰা আহিছা তেওঁ কৈছে মই হিয়াৰে চেণ্ডেল টেণ্ডেল নাই কপিবলৈ ধৰিছে তাৰপিছত আমি ধৰিলো আৰু ধৃত চোৰ দুটা চামগুৰি কাৱৈমাৰীৰ সাদ্দাম হুছেইন আৰু আব্দুল জলিল বাহনখনৰ পৰা উদ্ধাৰ 5টা চোৰাং গৰু ইফালে বাইহাটা চাৰিআলিটো ধাৰাবাহিকভাৱে জব্দ ট্ৰাকে ট্ৰাকে চোৰাং গৰু শুকুৰবাৰে পুৱতি নিশা চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰাৰ পিছত শনিবাৰে নিশাও আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰু ভৰ্তি ট্ৰাক ঘটনাত বাইহাটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 7জন লোকক জব্দ কৰা ট্ৰাকখনৰ পৰা উদ্ধাৰ হৈছে 28টা চোৰাং গৰু
মৃত অৱস্থাত উদ্ধাৰ আন দুটা গৰু আৰক্ষীয়ে জব্দ কৰে ঘটনাত ব্যৱহৃত এখন 4চকীয়া বাহনো কলিয়াবৰৰ পৰা দিবাকৰ দাস আৰু বাইহাটাৰ পৰা শ্ৰীমন্ত দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ফলে খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি দ্বাদশ দিন বছৰৰ প্ৰথমটো দেওবাৰত গ্ৰন্থৰ সুবাসত বিলীন হৈছে গ্ৰন্থপ্ৰেমী গ্ৰন্থমেলাৰ বাকৰি ভিন্ন প্ৰান্তৰ পঢ়ুৱৈ ভিৰ হোৱা পৰিলক্ষিত হৈছে একাদশ দিনালৈ বিক্ৰী হৈছিল 5,70,00,000 টকাৰ গ্ৰন্থ আৰু এইখিনি মুহূৰ্তত আমাৰ সাংবাদিক প্ৰিয়ব্ৰত বৰ্তমান এই গ্ৰন্থমেলাত উপস্থিত আছে আজি বছৰৰ প্ৰথমটো দেওবাৰ প্ৰিয়ব্ৰত গতিকে কেনেধৰণৰ পঢ়ুৱৈ বা কেনেধৰণৰ বিভিন্ন প্ৰান্তৰ পঢ়ুৱৈৰ আগমন ঘটিছে বুলি জানিব পৰা গৈছে গতিকে কেনেধৰণৰ পৰিৱেশ আমি জানিব বিচাৰিম হয় অসম গ্ৰন্থমেলা গুৱাহাটীৰ আজি দ্বাদশ দিন আৰু একাদশ দিনলৈকে আপুনি যি ধৰণে উল্লেখ কৰিলে আচলতে অতি আশাব্যঞ্জক এটা বতৰা বৰ্তমান সময়ৰ কাৰণে বুলি ক'ব লাগিব কাৰণ গ্ৰন্থৰ ক্ষেত্ৰত যিহেতু বিভিন্ন সময়ত এটা অপবাদ আহে যে গ্ৰন্থৰ বিক্ৰী কমিছে গ্ৰন্থ পঢ়ুৱৈৰ আচলতে অভাৱ হৈছে বা হাৰ কমি আহিছে কিন্তু তেনে পৰিপ্ৰেক্ষিততে একাদশ দিনলৈকে 5,70,00,000 টকাৰ গ্ৰন্থ বিক্ৰী হৈছে অসম গ্ৰন্থমেলা গুৱাহাটীত আৰু আজি যিহেতু বছৰৰ প্ৰথমটো দেওবাৰ আপুনি ইতিমধ্যে উল্লেখ কৰিছে গতিকে আজি প্ৰথমটো দেওবাৰত বনভোজস্থলী যেনেধৰণৰ আচলতে ভিৰ বিগত বৰ্ষকেইটাত দেখিবলৈ পাইছিলোঁ তাৰ বিপৰীতে কিন্তু এইবাৰ আমি গ্ৰন্থমেলাৰ বাকৰি ঠাই সেই ভিৰ দেখিবলৈ পাইছোঁ কেমেৰাত সুশান্ত দাস আছে আমি গোটেই পৰিৱেশটো যদি আমি দেখুৱাবলৈ যত্ন কৰোঁ গ্ৰন্থমেলাৰ বাকৰিৰ পৰা আমি পোনপটীয়াভাৱে দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিম যে বৰ্তমান সময়ত ভিৰ বাট নোপোৱা ধৰণৰ এক পৰিৱেশৰ সূচনা হৈছে অসম গ্ৰন্থমেলা গুৱাহাটীৰ বাকৰিত আৰু খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত যিহেতু 14 দিনীয়াকৈ অনুষ্ঠিত হৈছে এই গ্ৰন্থমেলা আৰু 24 ডিচেম্বৰৰ পৰা 6 জানুৱাৰী পৰ্যন্ত এই গ্ৰন্থমেলা আয়োজন কৰা হৈছে পূৰ্বতে 12 দিনীয়াভাৱে এই গ্ৰন্থমেলা আয়োজন কৰা হয় এইবাৰ আমি কিছু ব্যক্তিক্ৰমীভাৱে দুটাকৈ দিন সংলগ্ন কৰা দেখিবলৈ পালোঁ অৰ্থাৎ 14 দিনীয়াকৈ এই গ্ৰন্থমেলা অনুষ্ঠিত কৰা দেখিবলৈ পালোঁ গতিকে যথেষ্ট এটা আশাব্যঞ্জক বতৰা বৰ্তমান সময়ত যে গ্ৰন্থৰ বিক্ৰী এইবাৰ যথেষ্ট বৃদ্ধি পাইছে আৰু বিগত বৰ্ষসমূহৰ অভিলেখো এইবাৰ ভংগ কৰিব বুলি এক প্ৰকাৰ অসম প্ৰকাশন পৰিষদ বিশ্বাসী হৈছে আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ ক'ৰ পৰা আহিছে গড়চুকৰ পৰা কিতাপ কিনিছে হাতত টোপোলা দেখিছোঁ হয় কি কিতাপ কিনা হৈছে এবাৰ গ্ৰন্থ কেনেধৰণে লৈছে কি কিতাপ কিনিছে আপুনি মই এৰাউণ্ড দ্য ৱৰ্ল্ড 80 ডেইজটো কিনিছো সেইটো মই মানে লাইব্ৰেৰীত আধা পঢ়িছিলো তো এতিয়া মই কমপ্লিটলি এইটো পঢ়িব পাৰিম গতিকে গ্ৰন্থমেলাত পাইছা কিতাপসমূহ পাইছা আৰু যিসকল পঢ়ুৱৈ আচলতে নিজৰ পচন্দৰ কিতাপসমূহ বিভিন্ন ধৰণৰ গ্ৰন্থৰ আচলতে দোকানসমূহত উপলব্ধ নহয় বা তেওঁলোকে গ্ৰন্থৰ দোকানসমূহত পাবলৈ সক্ষম নহয় তেওঁলোকৰ বাবে এটা আশা থাকে বা এটা ভৰসাৰ থল থাকে যে গ্ৰন্থমেলাৰ বিভিন্ন বিপণীসমূহত তেওঁলোকে নিজৰ পচন্দৰ গ্ৰন্থসমূহ উপলব্ধ হ'ব বা তেওঁলোকে নিজৰ পচন্দৰ গ্ৰন্থসমূহ ক্ৰয় কৰিব পাৰিব যিহেতু বিভিন্ন দেশ বিদেশৰ প্ৰকাশকসকল আহে বিভিন্ন দেশ বিদেশৰ বিপণীসমূহ আহে গতিকে এটা বিশ্বাস থাকে এটা আশা থাকে এটা আচলতে ভৰসা থাকে যে বিভিন্ন আচলতে প্ৰান্তৰ পৰা অহা বিপণীসমূহে তেওঁলোকৰ পচন্দৰ গ্ৰন্থসমূহ উপলব্ধ হ'ব আমি দেখুৱাইছোঁ এখন সঞ্জীৱন প্ৰকাশন এটা প্ৰকাশনৰ আমি ষ্টলত উপস্থিত হৈছোঁ আৰু আমি গোটেই পৰিৱেশটো দেখুৱাইছোঁ যে কেনেধৰণে বিভিন্ন স্থানৰ পৰা অহা পঢ়ুৱৈসকল যি গ্ৰন্থপ্ৰেমী ৰাইজ আছে গ্ৰন্থপ্ৰেমী ৰাইজে বৰ্তমান সময়ত তেওঁলোকৰ প্ৰিয় গ্ৰন্থখন বিচাৰি এনেধৰণেই গ্ৰন্থ দোকানসমূহত আচলতে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে গতিকে এটা যথেষ্ট আশাব্যঞ্জক কথা আৰু আজি বছৰটোৰ প্ৰথমটো দেওবাৰ আৰু বছৰটোৰ প্ৰথমটো দেওবাৰতে কিতাপৰ প্ৰতি এনেধৰণৰ এটা আগ্ৰহ দেখি বা ৰাইজৰ এটা হেঁপাহ দেখি নিৰ্দিষ্টভাৱে সকলোৱে আজিৰ দিনটো যথেষ্ট অভিভূত হৈ পৰিছে সঞ্জীৱন প্ৰকাশনৰ বাইদেউগৰাকী আছে আমি পূৰ্বতেও বাইদেউৰ সৈতে কেইবাবাৰো কথা পাতিছোঁ আৰু আৰম্ভণিৰ পৰা আমি কথা পাতি আহিছোঁ আৰু আজি বছৰটো প্ৰথমটো দেওবাৰ গ্ৰন্থমেলা শেষ হ'বলৈ মাজত 2টা দিন বাকী আছে আজি দিনটো যথেষ্ট ভিৰ হৈছে ভাল লাগিছে নিশ্চয় মনটো কি ক'ব ভাল লাগিছে পঢ়ুৱৈ আহিছে আৰু আমাৰ ওচৰলৈ কিতাপ বিচাৰি বিভিন্ন ধৰণৰ গ্ৰন্থ বিচাৰি আমাৰো ভাল লাগিছে এতিয়ালৈকে বিক্ৰী কেনে দেখিছে বিগত বৰ্ষকেইটাৰ তুলনাত ঠিকে আছে ভালে আছে আৰু যিহেতু মাজত 2টা দিন বাকী আছে এগৰাকী বাইদেউ আছে বাইদেৱে কোনোবা এখন কিতাপ চাই আছে বাইদেউ যদি অকণমান আগবাঢ়ি আহে আমি আপোনাৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আৰু জুবিনৰ গান বাইদেউৰ হাতত আমি দেখিবলৈ পাইছোঁ জুবিনৰ গান গতিকে জুবিনৰ কিতাপ এখন চাই আছো চাম আৰু পঢ়ি চাম গানবিলাক শুনিম এনেতো জানোৱেই দেচোন জুবিনৰ চব গানবিলাক এই ছোৱালীটোৰ কাৰণে এখন চাওঁ আৰু গানৰ কিতাপ চাওঁ নাই আজিয়ে প্ৰথম আহিছে আজি দেওবাৰৰ দিনটোত বিগত বৰ্ষকেইটাত দেখিবলৈ পোৱা যায় পিকনিকতহে বেছি ভিৰ হ'বলৈ ভিৰ হোৱা দেখোঁ কিন্তু এইবাৰ গ্ৰন্থমেলাৰ বাকৰিত বেছি ভিৰ বছৰৰ প্ৰথমটো দেওবাৰত ভাল লাগিছে নিশ্চয় ভাল লাগিছে ইয়াতে গ্ৰন্থমেলাত আহি কিতাপবিলাক চালোঁ
সেয়া আৰু এনেধৰণে বিগত সময়তো আমি জনাইছিলোঁ বা দেখুৱাইছিলোঁ গোটেই পৰিৱেশটো যে জুবিন বিষয়ক যিসমূহ আচলতে গ্ৰন্থ আছে, জুবিন গাৰ্গৰ সন্দৰ্ভত যিসমূহ গ্ৰন্থ লিখি উলিয়াইছিল আৰু অসম গ্ৰন্থমেলাত এইবাৰ প্ৰায় 60খনতকৈ অধিক জুবিন গাৰ্গ সম্বন্ধীয় গ্ৰন্থ যিহেতু প্ৰকাশ পাইছিল, গতিকে জুবিন গাৰ্গ সন্দৰ্ভত যিসমূহ কিতাপ আচলতে ৰচিত হৈছিল, যিসমূহ কিতাপ লিখা হৈছিল, এই কিতাপসমূহে যথেষ্ট সমাদৰ লাভ কৰাৰ কথা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ। আৰু বৰ্তমান সময়তো আমি দেখিবলৈ পাইছোঁ জুবিন গাৰ্গ বিষয়ক যিসমূহ গ্ৰন্থ আছে, গ্ৰন্থসমূহে যথেষ্ট সমাদৰ লাভ কৰিছে। আমি কিছু দূৰ আগুৱাই যাম, পুনৰ গোটেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম আৰু সমান্তৰালভাৱে বিক্ৰেতা, পঢ়ুৱৈ বা গ্ৰন্থপ্ৰেমী সকলোৰে সৈতে কথা পাতিবলৈ যত্ন কৰিম যে তেওঁলোকে কেনেধৰণে আচলতে নিজৰ পচন্দৰ গ্ৰন্থখন বিচাৰিছে আৰু কেনেধৰণে উপলব্ধ হৈছে নে নাই হোৱা, গোটেই কথাসমূহ আমি জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ দাদা, হাতত এটা কিতাপৰ টোপোলা ইতিমধ্যে দেখিছোৱে, যথেষ্ট এটা আশাব্যঞ্জক কথা। আপোনাৰ ওচৰলৈ আহিছোঁ, কিতাপ লৈছে নিশ্চয়? ক'ৰ পৰা আহিছে? মই গুৱাহাটীতে থাকোঁ। কি কি কিতাপ লোৱা হৈছে এবাৰ? পাইছেনে? 2-3খন কিতাপ লৈছোঁ। দেওবাৰৰ দিনটো ইয়ালৈ আহিছে, গ্ৰন্থমেলালৈ আহিছে। মই মোৰ ল'ৰাক লৈ আহিছোঁ, একচুৱেলি স্কুলত পঢ়ি জানিব লাগে, এইকাৰণে মই তাক লৈ আহিছোঁ। তাকো পচন্দ কৰিব দিছোঁ, তাৰ যি কিতাপ লাগে। আৰু গুৱাহাটীৰে তেওঁ বাসিন্দা আৰু ইতিমধ্যে জনাইছে যে যিসকলে আচলতে শিশু আছে বা যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকলে বিদ্যালয়ত অধ্যয়ন কৰি আছে, সেই ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ আচলতে অভিভাৱকসকলে এই গ্ৰন্থমেলাত কিতাপৰ প্ৰতি যি আগ্ৰহ আছে, কিতাপৰ প্ৰতি যি চেনেহ থাকিব লাগে, সেই চেনেহ বৃদ্ধিৰ বাবে গ্ৰন্থমেলালৈ লৈ অহা দেখিবলৈ পোৱা গৈছে। আৰু গ্ৰন্থৰ প্ৰতি যাতে আগ্ৰহটো বৃদ্ধি পায় ছাত্ৰ ছাত্ৰীসকলৰ, তাৰ বাবে এনেধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা গৈছে। আমি এটা গলি দেখুৱাইছোঁ, যিটো গলিত আচলতে প্ৰায় 10ৰ পৰা 15খন বিপণী আছে। এই গলিটো আমি গোটেই দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু গলিটোত আমি কেৱল দেখিবলৈ পাইছোঁ লোকাৰণ্য হৈ পৰিছে বৰ্তমান। যিসকল বিভিন্ন স্থানৰ পৰা অহা লোক আছে, তেওঁলোকে নিজৰ পচন্দৰ গ্ৰন্থখন ক্ৰয় কৰিছে, বিচাৰিছে। গতিকে আমি লোকসকলে আছে, আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, হাতত এটা কিতাপৰ টোপোলা আমি দেখিবলৈ পাইছোঁ, গ্ৰন্থমেলালৈ আহিছে, বছৰৰ প্ৰথমটো দেওবাৰ। কি কি কিতাপ কিনিছে? নিজৰ পচন্দৰ কিতাপখন পাইছেনে? মই মানে অনুবাদৰ কিতাপবোৰে কিনিছোঁ। মই পচন্দই আৰু মোৰ গোটেইবোৰ পচন্দই মোৰ, তেনেকুৱাই। আৰু পৰিৱেশটো কেনে পাইছে এইবাৰ গ্ৰন্থমেলাৰ? পৰিৱেশটো ভালেই। মইতো প্ৰত্যেক বছৰ আহিয়ে থাকোঁ। গ্ৰন্থমেলাততো মানে মানুহ আগৰ তুলনাত বহুতখিনি বৃদ্ধি পাইছে বুলিয়ে ক'ব পাৰি আৰু ভাল লাগে। আশাব্যঞ্জক কথা বুলি ক'ব লাগিব। হয় হয়, ভালেই। মই জালুকবাৰী তেতেলীয়াৰ পৰা, মানে গুৱাহাটীৰ সমীপৰে। হয়। এটা কথা সুধো যে চানমাৰীত যেতিয়া গ্ৰন্থমেলা আছিলে, সেই সময় আৰু এই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ গ্ৰন্থমেলা, দুয়োখন গ্ৰন্থমেলা কিবা পাৰ্থক্য পাইছেনে? বহুতেই আচলতে পাৰ্থক্য উলিয়াব বিচাৰে বা চানমাৰীত বেছি ভিৰ আছিল, ইয়াত বেছি ভিৰ, গোটেই কথাখিনি কেনেধৰণে লয়? কথাটো একচুৱেলি চানমাৰীতকৈ ইয়াতে বেছি ভাল হৈছে। ইয়াতে মানে অহা যোৱাৰ সুবিধা আছে, গাড়ী পাৰ্কিঙৰ সুবিধা আছে, সকলো ফালৰ পৰা ইয়াতে বেছি উন্নত, পৰিৱেশটো ইয়াতে উন্নত। আমি চানমাৰীলৈ, মই আগতেও গৈছোঁ চানমাৰীত, কিন্তু বহুত অসুবিধা হয়, গাড়ী পাৰ্কিঙৰ, যান জঁটৰ সমস্যা, বহুতখিনি সমস্যা হয়। আৰু বাকী চব ঠিকে আছে। মোৰ মতেতো চানমাৰীতকৈ ইয়াতে মানুহ সংখ্যা বেছিহে হৈছে যেন লাগে। হয়, আৰু যিহেতু সুবিধাখিনিও আছে, সুবিধাখিনি আছে, গোটেইখিনি সুবিধা আছে। খালি এটাই আহ্বান, গ্ৰন্থমেলাত আমি সৰুৰ পৰা গৈ আছোঁ, এতিয়ালৈ গৈ আছোঁ, ভৱিষ্যতলৈ গৈ থাকিম, কিন্তু ইয়াতে ডিছকাউণ্টৰ সংখ্যাটো মানে 10% আছে। এইটো কিন্তু অলপমান চিন্তা কৰিব লগা বিষয়। কিতাপৰ ক্ষেত্ৰত অকণমান ৰেহাইটো অলপ দিব লাগে, ৰেহাই মূল্যত দিব লাগে। আৰু বিগত সময়তো আমি দেখুৱাইছিলোঁ, ধন্যবাদ জনাইছোঁ আপোনাক। বিগত সময়ত আমি দেখিবলৈ পাইছিলোঁ যে চানমাৰী যি আচলতে চানমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰ আছে, ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ খেলপথাৰ আছে, তাত যথেষ্ট বহুবাৰ আচলতে হৈছিল, বহুবাৰ আচলতে গ্ৰন্থমেলা হৈছিল। আৰু এটা বিবাদ, আচলতে এক প্ৰকাৰ বিবাদ বুলিয়ে ক'ব লাগিব, অঘোষিত এটা বিবাদ আৰম্ভ হৈছিল যে চানমাৰী ফিল্ডত যেতিয়া আচলতে গ্ৰন্থমেলা হৈছিল, সেই সময়তকৈ এতিয়া গ্ৰন্থৰ পৰিমাণ কমিছে বা তাৰ পৰা ইয়ালৈ অহাৰ পিছত কিছু অসুবিধা হ'ব। কিন্তু তাৰ বিপৰীতে আমি বৰ্তমান সময়ত গ্ৰাহকসকলৰ মুখেৰে সেই কথা শুনিছোঁ যে ইয়াত যিহেতু যথেষ্ট ঠাইখিনি বহুল আৰু যি ঠাইত আচলতে বৰ্তমান সময়ত গ্ৰন্থৰ যিসকল গ্ৰন্থপ্ৰেমী আহে, তেওঁলোকৰ বাবে পাৰ্কিঙৰ ব্যৱস্থাই হওক বা অন্য ধৰণৰ যান বাহন অহা যোৱাৰ ব্যৱস্থাই হওক, যথেষ্ট সুচল হৈছে বুলি তেওঁলোকে মন্তব্য কৰিছে। ধন্যবাদ জনাইছোঁ প্ৰিয়ব্ৰত আপোনালৈ। আৰু ফালে জানুৱাৰী মাহতে অসমলৈ প্ৰধানমন্ত্ৰী অহাৰ আছে সম্ভাৱনা। গৃহমন্ত্ৰী অমিত শ্বাহো এই মাহতে অহাৰ সম্ভাৱনা। 17-18 জানুৱাৰীত প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনাইছে ৰাজ্য চৰকাৰে। 29 জানুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহকো জনাইছে আমন্ত্ৰণ। এই পৰ্যন্ত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ কাৰ্যসূচী চূড়ান্ত হোৱা নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনায় এই কথা। 18 জানুৱাৰীত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ। 29 তাৰিখে আমি গৃহমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ অসমলৈ। গতিকে দুইগৰাকী নেতা
জানুৱাৰী মাহত অহাৰ সম্ভাৱনা আছে যদিও প্ৰগ্ৰেমখিনি এতিয়ালৈকে কনফাৰ্ম হোৱা নাই আৰু বাইহাটাত গৌৰৱ গগৈ কটাক্ষ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ অভিজাত পৰিয়াল অথবা ৰাজ পৰিয়ালৰ মানুহ দিনে ৰাতিয়ে গৌৰৱ গগৈয়ে মোৰ কথাই কৈ থাকে মোৰেই এতিয়া অহংকাৰ নহলে হল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ তেওঁলোক হ'ল এটা অভিজাত পৰিয়ালৰ ৰজাৰ ঘৰৰ মানুহ মোক যে ইমান ডাঙৰ গুৰুত্ব দি মোৰ বিৰুদ্ধে যুঁজ হ'ব মোৰ কাৰণে হ'ব মই যে ইমান ডাঙৰ মানুহ হৈছো ভাবি মোৰে ভাল লাগি আছে যে মই আচলতে ইমান ডাঙৰ মানুহ হৈছো আমিতো কেতিয়াও ভাবিব নোৱাৰো যে আমি ডাঙৰ হৈছো এনেকৈ আছিলো এনেকৈ আছো কিন্তু তেওঁ দিনে ৰাতিয়ে মোৰ কথা ইমান কৈ থাকে এটা মোৰ অহংকাৰ নহলেহে হ'ল মই বহুত ডাঙৰ মানুহ হৈছো বুলি পৰম্পৰা ৰক্ষা কৰি এবাৰো দীপৰ বিলত অনুষ্ঠিত হ'ল বিল মৰা উৎসৱ দেওবাৰে পুৱাই ৩০ শতাধিক নাও লৈ দীপৰ বিলত মৎস্য শিকাৰ কৰিলে সহস্ৰাধিক লোকে ঠাইতে বিক্ৰী হ'ল মাছমৰীয়াই শিকাৰ কৰা মাছ পুহমহীয়া শীতত মাছ ধৰাৰ আনন্দ ঠাইতে মৎস্য শিকাৰ ঠাইতে বিক্ৰী মোনাৰে ভৰাই মাছ নিলে ভিন্ন প্ৰান্তৰ গ্ৰাহকে দেওবাৰে পুৱাই ঐতিহাসিক দীপৰ বিলত মাছ মৰা উৎসৱক লৈ সৃষ্টি হ'ল উখল মাখল পৰিৱেশৰ পৰম্পৰা ৰক্ষা কৰি একেলগে বিলত মাছ ধৰিলে হাজাৰধিক মাছমৰীয়াই মাছ ধৰিবলৈ দীপৰ বিলত ব্যৱহাৰ কৰা হ'ল ৩০০ৰো অধিক নাও বহুত পূৰ্বৰ পৰাই ইয়াতে মাছ চাছ মাৰা হৈ আছে ইয়াতে ৫খনমান পাৰাৰ মানুহে ইয়াতে মাছ মাৰে ইয়াতে বহুত বিভিন্ন ঠাইৰ পৰা মানুহবোৰ আহি পেলাই ইয়াতে মাছ চাছ কিনা পেচা কৰে আৰু পুৰুষানুক্ৰমে মৎস্য বিক্ৰীৰে জীৱন নিৰ্বাহ কৰি আহিছে দীপৰ বিলৰ দাঁতিকাষৰীয়া মাছমৰীয়াসকলে এইবাৰ দীপৰ বিলত ৰাইজে সমূহীয়াভাৱে ৰৌ ভকুৱা চিতলকে ধৰি মেলি দিছিল প্ৰায় ২.৫ কুইণ্টল মাছৰ পোনা দেওবাৰে চিকাৰ কৰা মৎস্য ওজন অবিহনে আনুমানিকভাৱে বিক্ৰী কৰে মাছমৰীয়াসকলে ৮ দিন যুগৰ পৰা চলি আছে ইয়াতে আৰু ইয়াতে কোনো হেৰি নাই আজকা ভাৱ দামটো অকণমান অলপ বাঢ়িছে এইবাৰ কিন্তু ঠিকে আছে আৰু কিন্তু অলপ বাঢ়িব এইবেলি পূৰ্বতকৈ বৃদ্ধি হৈছে দীপৰ বিলৰ মাছৰ দাম দীপৰ বিলৰ মাছৰ সোৱাদ ল'বৰ বাবে অঞ্চলটোত সমাগম ঘটে ভিন্ন প্ৰান্তৰ গ্ৰাহকৰ পচন্দৰ মাছটো ক্ৰয় কৰি আনন্দমনে ঘৰলৈ উভতিল গ্ৰাহকসকল মাছ কিনিব আহিছোঁ দীপৰ বিলৰ পাৰত কাৰণ প্ৰত্যেক বছৰ জানুৱাৰী মাহৰ প্ৰথম ৰবিবাৰে যিটো পৰে সেই ৰবিবাৰটোত দীপৰ বিলৰ মাছ মৰা এটা উৎসৱ আৰম্ভ হয় আৰু সেই উৎসৱত আমি আহিছোঁ দীপৰ বিলৰ দাঁতিকাষৰীয়া অঞ্চলৰ মাছমৰীয়াসকলে প্ৰতি বছৰে উৰুকাৰ প্ৰাক মুহূৰ্তত পালন কৰি আহিছে এই বিল মৰা উৎসৱ মাছ মৰা উৎসৱৰ বাবে অঞ্চলটোত চলে মাহজোৰা প্ৰস্তুতি আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু নৱবৰ্ষৰ প্ৰথমটো দেওবাৰ অৰ্থাৎ আজি ৰাজ্যৰ বনভোজস্থলীসমূহত দেখা গ'ল বনভোজ প্ৰেমীৰ ভিৰ তেজপুৰৰ বিভিন্ন বনভোজস্থলীতো ভিৰ কৰিছেহি অজস্ৰ বনভোজৰ দলে বিধে বিধে সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰাৰ সমান্তৰালকৈ নাচি বাগি আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে তেজপুৰৰ ব্ৰহ্মপুত্ৰ পাৰৰ দেৱীসিং ঘাটতো বনভোজৰ উৎসাহ দেখিবলৈ পোৱা গৈছে নমস্কাৰ।